অসম লেখিকা সমাৰোহৰ যি আইদেউ সন্দিকৈ বঁটা বিতৰণিৰ কাৰণে যি সভা কৰিছিলে এই সভাখনত আহি অভিভূত হৈ গৈছোঁ। যিধৰণে মোক সম্বৰ্ধনা জনাইছে, আচলতে মই সেই সম্বৰ্ধনা যোগ্য হওঁ নে নহওঁ মই নিজকে মই এজন সাধাৰণ পোষ্টাৰ বয়ৰ পৰা আজি ৰাজ্যপাল হৈছোঁ প্ৰভুৰ কৃপাত আৰু ৰাইজৰ আশীৰ্বাদত। অসম লেখিকা সমাৰোহৰ আজিৰ দিনটো মোৰ জীৱনৰ কাৰণে স্মৰণীয় হৈ থাকিব। সদৌ অসম লেখিকা সমাৰোহ এই কমিটি তেওঁলোকে মোক এই যোগ্য ভাবিছে যে মই আইদেউ সন্দিকৈ তেওঁৰ নামটো মোৰ লগত মানে তেখেতৰ নামটো আৰু মই সীমা বিশ্বাস মই মোৰ কাৰণে এইটো ইমান ডাঙৰ আশীৰ্বাদ। এই বঁটাটো মোৰ কাৰণে মই দেশ বিদেশত বহুতো ঠাইত মই বহুত সন্মান বা বঁটা পাইছোঁ, কিন্তু এই বঁটাটো মোৰ কাৰণে চবতকৈ ওপৰত, অস্কাৰতকৈ ওপৰত। কাৰণ নিজৰ ঘৰত যিটো মৰম চেনেহ স্বীকৃতি সন্মান সেইবিলাক পাইলে এটা বেলেগ আনন্দ লাগে, বেলেগ এটা সুখ আৰু উৎসাহ পাওঁ আৰু উৎসাহেৰে আৰু ভাল ভাল কাম কৰাৰ ইচ্ছা হ'ব মোৰ শব্দ নাই, মোৰ ভাষা নাই, মই কি ধৰণে মই প্ৰকাশ কৰিম যে ইমান ভাল লাগিছে। মই জানো তেওঁ আমাক এক্ট্ৰেছ অভিনেত্ৰীসকলক বাট দেখুৱাই গৈছে, ইমান দুঃসাহস কৰি পেলাই এই সমাজত আজিৰ পৰা মানে 1935ত তেখেতে এই আন্দোলনৰ পৰা জিকি, যদিও তেখেতে বহুত কষ্ট পাইছে, বহুত প্ৰতাৰণা বহুত লাঞ্ছনা সহ্য কৰিবলগীয়া হৈছে, কিন্তু আজিৰ তাৰিখৰ আজিৰ অভিনেতা অভিনেত্ৰীৰ কাৰণে বাটকটীয়া হৈ পেলাই আমাক এই সক্ষম কৰিছে। আজিকালি ডিজিটেলৰ দিন, ডিজিটেলত প্ৰচাৰ হৈ যায়, কষ্ট পালেও প্ৰচাৰ হয়, নাম পালেও প্ৰচাৰ হয়, বেয়া কাম কৰিলেও প্ৰচাৰ হৈ যায়। কিন্তু সেই সময়ত তেখেতে সেই ঘৰটোত মই এতিয়াও কল্পনা কৰোঁ, প্ৰায় ভাবোঁ কি ঘৰতো তেওঁ একাষৰীয়া আছিলে, গাঁওখনতো একাষৰীয়া আছিল, সমাজখনৰ পৰা একাষৰীয়া আছিল। কেনেকৈ বাৰু ইমান বছৰ 2002ত তেখেত ঢুকাইছে, কিন্তু স্বীকৃতি ন' ডাউট কি বহুত দেৰিকৈ পাইছে তেখেতে, কাৰণ প্ৰচাৰটো হোৱা নাছিল, জনা নাছিল, চবেই শিল্পীপ্ৰেমী নাছিলে। আজিৰ কালিৰ দিনৰ নিচিনাকৈ শিল্পীপ্ৰেমী, আজি মাক দেউতাকে বহুত উৎসাহেৰে ল'ৰা ছোৱালীক শিকাবৰ কাৰণে লৈ যায় বা নাটক বা চিনেমা যিকোনো শিল্পীৰ প্ৰচাৰধৰ্মী কামত আগবঢ়ুৱাই লৈ যায়। কিন্তু সেই সময়ত এইটো লাজৰ কথা আছিল, লোকে কি ক'ব। সেই সময়ত সেইবোৰ সংঘাত দেখি সহ্য কৰি মনে মনেই বহি আছিল, কেনেকৈ বহি আছিল, কেনেকৈ দিন কটাইছিল, কাৰণ তেওঁ এক ধৰণৰ গৃহবন্দী হৈ আছিলে নহয়। গতিকে ভাবি দুখ লাগে, ভাবি চকু পানী ওলায়। কিন্তু লগতে এই ইমান ডাঙৰ বঁটাটো মোক দিছে, মোক যোগ্য বুলি ভাবিছে বোকাখাতৰ আমাৰ মহিলা লেখিকা সমিতিয়ে এই প্ৰচেষ্টাটো, এইটো যিটো তেওঁলোকে এৰেঞ্জ কৰিছে, তাৰপিছত সদৌ অসম মহিলা লেখিকা সমিতি তেওঁলোকে মোক মনোনীত কৰিছে, মোক ভাবিছে, তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ। অসম ৰাইজক ধন্যবাদ, সদায় মোক উৎসাহ দিছে, প্ৰেৰণা দিছে, শক্তি দিছে, আৰু মোৰ পূৰা বিশ্বাস আছে আগত গৈ আপোনালোকৰ সকলোকে যাতে মই ভাল কাম কৰি উদাহৰণ হৈ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক উৎসাহ দিব পাৰোঁ, আশীৰ্বাদ কৰোঁ। বাছ।
হয়, আজি সঁচাকৈয়ে খুব ভাল লাগিছে। আমাৰ লেখিকা সমাৰোহৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈছে আৰু আপোনালোকলৈ আন্তৰিক ধন্যবাদ যে আপোনালোকৰ সহযোগিতাই আমাক লেখিকা সমাৰোহ সমিতি সদৌ অসম লেখিকা সমাৰোহ সমিতিক অনুপ্ৰাণিত কৰিছে আৰু সঁচাকৈ আমি সীমা বিশ্বাসক এই বঁটা প্ৰদান কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী অভিনেত্ৰী, তাৰোপৰি ছত্তীশগড়ৰ মহামহিম ৰাজ্যপালক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ, যিহেতু এগৰাকী অসম সন্তান, সু সন্তান। লেখিকা সমাৰোহ সমিতিৰ লগত তেখেতৰ এটি সৌহাৰ্দ্যপূৰ্ণ মনোভাৱ আছিল। সেইকাৰণে আমি যোৱা বছৰে আমি লখিমপুৰলৈ নিমন্ত্ৰণ কৰিছিলোঁ। তেতিয়া তেওঁৰ বিশেষ অসুবিধাত যাব পৰা নাছিল আৰু কৈছিল যে পৰৱৰ্তী অনুষ্ঠানত মই নিশ্চয় উপস্থিত থাকিম। কিন্তু আমাৰে পৰম সৌভাগ্য, পৰৱৰ্তী বোকাখাটত যি আজি নাট্য মন্দিৰত অনুষ্ঠান অনুষ্ঠিত হৈছে, এই অনুষ্ঠানৰ সময়ত তেখেতে ছত্তীশগড় ৰাজ্যপাল হিচাপেও নিৰ্বাচিত হ'ল। দেখা গৈছে যে আপোনালোকে ইতিমধ্যে ঘোষণা কৰিছে যে 1000খন গ্ৰন্থ কলাক্ষেত্ৰত মুকলি কৰিব, কেতিয়া কৰিব আৰু কিমান লেখকৰ কিতাপ? আপোনালোককে ধন্যবাদ দিওঁ, কাৰণ বোকাখাটৰ সাংবাদিক বন্ধুসকলে যেতিয়া মই শিৱসাগৰৰ পৰা সভানেত্ৰী হৈ আহিছিলোঁ, তেতিয়া আপোনালোকে প্ৰশ্ন কৰিছিল যে আপোনাৰ প্ৰথম কাৰ্যসূচী কি হ'ব। তেতিয়া মই কৈছিলোঁ যে আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে হাতত কলম তুলি দি সৃষ্টিশীল কৰ্মত নিয়োজিত কৰা। গতিকে আমাৰ 33খন জিলা আছে, 33খন জিলাত 33,000 গ্ৰন্থ প্ৰকাশৰ আমি দিহা কৰিম। সৃষ্টিশীল কৰ্মত তেওঁলোকক মানে মনোনিৱেশ কৰাই তেওঁলোকক হাতত কলম তুলি দিম। সেই মৰ্মে আমি ডিজিটেল মাধ্যমত আমি প্ৰথম পৰ্যায়ত 1000 গ্ৰন্থ ইতিমধ্যে আমাৰ হৈ গৈছে, প্ৰায় হৈ গৈছে 1000 গ্ৰন্থ। প্ৰত্যেক জিলাৰ পৰা আমাৰ বিভিন্ন গ্ৰন্থ আহিছে। সেই গ্ৰন্থবিলাক আমি অহা জানুৱাৰী মাহ বুলি কৈছোঁ, হয়তো জানুৱাৰী মাহো হ'ব পাৰে বা আগপিছ হ'ব পাৰে। গতিকে আমি তাতে 1000খন গ্ৰন্থ আমি উন্মোচন কৰাম, বিভিন্নগৰাকী ব্যক্তিক নিমন্ত্ৰণ কৰি আৰু মই আপোনালোকক বিশেষভাৱে ক্ৰেডিট দিছোঁ। আপোনালোকে যদি মোক সেই সময়ত প্ৰশ্নটো নুতুলিলেহেঁতেন, তেতিয়া মোৰ মনলৈ অহা কথাষাৰ মই কওঁতে হয়তো পলম হ'লহেঁতেন, কিন্তু আপোনালোকে কৰা প্ৰশ্নৰ উত্তৰটো মোৰ খৰতকীয়া হ'ল। গতিকে আন্তৰিক ধন্যবাদ বোকাখাটৰ সাংবাদিক বন্ধুসকললৈ। ঠিক আছে, ধন্যবাদ।